মৃন্ময় মূৰ্তিত সৃষ্টিৰ পৰশ মৃৎশিল্পীয়ে মৃন্ময় মূৰ্তিত দিছে শিল্পৰ ৰহণ। বিশ্বকৰ্মা পূজাৰ লগতে শাৰদীয় দুৰ্গোৎসৱলৈ ব্যাপক প্ৰস্তুতি। বিশ্বকৰ্মা পূজালৈ মাজত আৰু মাত্ৰ ৩টা দিন, লগতে শাৰদীয় দুৰ্গোৎসৱলৈও মাজত এপশেক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাইজৰ মাজত বাঢ়িছে ব্যাপক উৎসাহ উদ্দীপনা। মৃৎশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এইসমূহ মৃন্ময় প্ৰতিমা। বিশ্বকৰ্মা পূজা আৰু শাৰদীয় দুৰ্গোৎসৱলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া মৃৎশিল্পীসকলে তেওঁলোকে নিৰ্মাণ কৰিছে বিভিন্ন প্ৰতিমা। আৰু এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ এটা প্ৰান্তত মই উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ যত্ন কৰিছোঁ। এয়া পৰিৱেশ। ৰাজ্যৰ চৌদিশে চলিছে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত চলিছে আড়ম্বৰপূৰ্ণ আয়োজন। একে সময়তে এয়া মৃৎশিল্পীৰ বিপণীসমূহৰ পৰিৱেশ। বিশ্বমূৰ্তি আমার আছে 90টা আছে। বিশ্বমূর্তি, মনসা, দুর্গা কাম একবারে হয়ে গেছে। আমার বহুত কামৰ চাপ হৈছে আৰু মনসা, দুর্গা, বিশ্বকর্মা একলগতেই আছে। বিশ্বকর্মা যাব, দুর্গা যাব একলগতেই, এনেকুৱা এক সপ্তাহ ডিফাৰেন্স আছে। এতিয়া এইদৰেই ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। চাহিদা অনুযায়ী বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিৰ লগতে দুৰ্গা দেৱীৰ প্ৰতিমা বজাৰত যোগান ধৰিবলৈ সাজু এওঁলোক। এয়া 65 বছৰীয়া আমগুৰি নটৰাজ শিল্পালয়। সৰু বৰ বিভিন্ন আকাৰৰ প্ৰতিমা নিৰ্মাণত দিনে নিশাই ব্যস্ত মৃৎশিল্পীসকল। আমি লাহে লাহে কামটো কৰি আছোঁ। কামৰ বেছি বাকী নাই, কামটো আমাৰ হৈ যাব। কাপোৰ মাৰিবলৈ কালিৰ পৰা কাপোৰ মাৰিম আৰু বেলেগ কাম বহুত কাম আছে। চুলি লগোৱা, চকু অঁকা কাম বহুত আছে। কামবিলাক বাৰু আমি কৰি পেলাম, কাম হৈ যাব। ইয়াত ঢেকীয়াজুলিৰ মা লক্ষী শিল্পালয়। প্ৰায় 150 প্ৰতিমা বিক্ৰীৰ বাবে সাজু কৰি তুলিছে এইসকল মৃৎশিল্পীয়ে। হাতত ৰং তুলিকা লৈ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈছে এইগৰাকী যুৱতীও। এতিয়া লাষ্ট আৰু কেইদিনমানে আছে। তুমি এই কামটো কিমান দিনৰ পৰা কৰি আছা? হৈ গ'ল, বহু বছৰ হৈ গ'ল। আজি 3-4 বছৰটো হ'বই। মূৰ্তি বনাব জানা নেকি? মূৰ্তি বনাব নাজানো, কালাৰ কৰোঁ মানে চকু, নাক, মানে হোঁট এইবিলাক দিওঁ। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে একেই পৰিৱেশ মহানগৰীৰ প্ৰতিমা বিপণীসমূহতো। ৰং তুলিকা বোলাই বিশ্বখনিকৰ বিশ্বকৰ্মাৰ মূৰ্তিত শেষ পৰশ দিয়াত প্ৰতিগৰাকী মৃৎশিল্পীৰ ব্যস্ততা। ব্যুৰো ইনপুটৰ সহযোগত কাকলি কাকতিৰ সৈতে প্ৰাঞ্জিত চুতীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।